আজি মই কণী আৰু আলুৰ পিটিকা বনাব ওলাইছোঁ। তাৰ বাবে কণী দুটা সিজাই লৈছোঁ আৰু আলু দুটা সিজাই লৈছোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। এতিয়া এয়া কণীকেইটা মই পহিলাতে এয়া সুন্দৰকৈ বইল কণীকেইটা মিহিকৈ কুটি ল'ম, কিয়নো বগা অংশটো যদি কাটি নলয় দখৰা দখৰি হৈ থাকে, মিহি নহয়। সেইটো কাৰণে কণী বইল কৰিলে মই সাধাৰণতে এনেকৈ কাটি লওঁ, তেতিয়া সেইটো ভাল হয়, পিটিকাটো বৰ ভাল হয়, মিহি হয়। আৰু আলুকেইটাও মই সুন্দৰকৈ কাটি লওঁ। এয়া বস্তুখিনি কাটি ল'লে হয় কি সানোতে অকণো অসুবিধা নহয় আৰু বস্তুটো ভাল হয় খাবলৈ। এয়া আলুটো কাটি ল'লোঁ। চাওক, এটা অতি সুন্দৰ আৰু হেল্ডি ৰেচিপি হয় এইটো, যিহেতু বইল বস্তু নহয় জানো। আৰু বইল বস্তু আমাৰ অসমীয়া সমাজত আদৰ অতি বেছি অতীতৰে পৰাই। এতিয়া মই কি কৰিম চাওক, ইয়াতে অলপমান এয়া নিমখ দিলোঁ, সোৱাদ অনুসাৰে নিমখ দিছোঁ। তাতে কেঁচা জলকীয়া এটা কাটি থৈছিলোঁ তাকো দি দিছোঁ, আৰু গোন্ধটো ভাল লাগে আৰু অলপমান জ্বলা হ'বৰ কাৰণে চিলি ফ্লেক্স দি দিলোঁ। আৰু এটা পিঁয়াজ মিহিকৈ কুটি ৰাখিছিলোঁ, পিটিকাত পিঁয়াজ লাগেই নহয় জানো, তেহে ভাল লাগে। পিঁয়াজ এটাও দি দিলোঁ আৰু ইয়াতে অলপ মাষ্টাৰ্ড অইল দিছোঁ, তেলটো অলপ সৰহকৈ দিছোঁ, যিহেতু পিটিকাত তেল অকণ সৰহকৈ লাগে, তেহে ভাল লাগে। এতিয়া মই এইখিনি সুন্দৰকৈ সানি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। সেইখিনি আমি আশীৰ্বাদ বুলি ভাবোঁ আপোনালোকৰ, নহয় জানো। তাৰ বিনিময়তে কামখিনি কৰি থাকিবলৈ প্ৰেৰণা পাওঁ। এইখিনি ইতিমধ্যে সনা হৈ গৈছে চাওক। এতিয়া এইখিনি মই সুন্দৰকৈ কাটি ৰাখিম। আপোনালোকে এই সুন্দৰ ৰেচিপিটো খাব দেই, যদি খোৱা নাই খাই চাব, বৰ সোৱাদ হয় আৰু হেল্ডি কৈছোঁৱে, স্বাস্থ্যসন্মত হয় এইটো। এয়া চাওক কিমান ধুনীয়া হৈছে দেখিবলৈকে। দালি ভাতৰ লগত লৈ খাওক আৰু বহুত ধুনীয়া লাগে। এয়া হৈ গ'ল ইতিমধ্যে। এয়া এটা অতি সুন্দৰ ৰেচিপি, গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।